দুটা বেচ আমার পাৰ হৈ গৈছে আৰু মনত থাকে ছয় যিটোক মানে আমি চাৰ্টিফিকেট ইছ্যু কৰিবলৈ গৈ তোমালোকে এই 2 বছৰ NSSৰ আণ্ডাৰত বা NSSৰ ভলণ্টিয়াৰ হিচাপে তোমালোকৰ কিছু অভিজ্ঞতা হৈছে না কিছু এক্টিভিটি তোমালোকে জড়িত হৈছিলা স্কুলৰ পৰা কিছুমান এক্টিভিটি কৰা হৈছিলে NSSৰ So, my activity লগত জড়িত সেকেন্ডারি স্কুলৰ NSSৰ ভলণ্টিয়াৰ হিচাপে যিখিনি কৰিবলগীয়া আছিলে কৰ্ণখিনি আমি কৰিলোঁ ইয়াতে আমাৰ দায়িত্ব শেষ হ'ব নেকি নে পিছলৈও থাকিব নিশ্চয় পিছলৈও থাকিব তোমালোকে এতিয়া নেক্সট যিটো পৰ্যায়লৈ যাবাগৈ গতিকে বেলেগ বেলেগ ইনষ্টিটিউশ্যনত যাবা হয় না নিজৰ সামৰ্থ্য অনুসৰি ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বেলেগ বেলেগ অনুষ্ঠানত যাবা ডিগ্ৰী কলেজবিলাকত যিবিলাক আমাৰ ডিগ্ৰী হয় ডিগ্ৰী কলেজবিলাকত NSS টিম আছে ইয়াতে এডমিশ্যন লোৱাৰ পিছতে ক্লাছ 11ত ফাৰ্ষ্ট NSS ইউনিটৰ যিটো ভলিউণ্টাৰ হিচাপে তাত নিযুক্ত হৈছোঁ আৰু মই নিজকে নিযুক্ত হ'বলৈ পাই নিজকে সৌভাগ্য বুলি ভাবিছোঁ কাৰণ ছাত্ৰ জীৱনত বহুত কৰিবলগীয়া বা শিকিবলগীয়া বহুত কথা থাকে কিন্তু কিছুমানে হয়তো সেই সুবিধা নাপায় বা কিছুমানে স্কুলৰ পৰাই কিছুমান এক্টিভিটি কৰিবলৈ নাপায় বাহিৰত যায় কিছুমান সমাজৰ লগত নিজকে ইণ্টাৰেক্ট কৰিবলগীয়া নাপায় কিন্তু আমাৰ স্কুলত যিটো সুবিধা পাইছোঁ আৰু তাৰ ভিতৰত বহুত সুবিধা পাইছোঁ তাৰ বাবে নিজকে লৈছোঁ স্কুলত আৰু ছাত্ৰ জীৱন থেকে পঢ়াৰ লগতে জড়িত থাকিবলগীয়া সেয়া নহয় বহুত সমাজৰ লগত নিজকে জড়িত ৰাখিব লাগে তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰী হিচাপে বহুত দেশৰ প্ৰতি হওক সমাজৰ প্ৰতি হওক ৰাজ্যৰ প্ৰতি হওক বহুত দায়িত্ব থাকে আৰু সেই দায়িত্ববিলাক পালন কৰিব লাগে আৰু পালন কৰি যাব লাগে আৰু NSSৰ তেনেকুৱা এটা ইউনিট হৈছে যাৰ দ্বাৰা নিজকে সমাজৰ লগতে হওক বা বিভিন্ন এক্টিভিটিৰ লগত নিজক জড়িত ৰাখিব পাৰি মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আমাৰ যোৱা বছৰ আমাৰ স্কুলৰ NSSৰ তৰফৰ ফালৰ পৰা এক খেলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মেগা খেল কেন্দ্ৰ হৈছিল তাতে আমাৰ স্কুলৰ যিবিলাক NSS ইউনিটৰ ভলিউণ্টাৰ আছিল তেওঁলোকে তাৰমানে যিখিনি সহায় কৰিছে বা সহযোগিতা কৰিছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত হেল্থ কমিউনিটি অফিচাৰ SDM ছাৰে আমাক মানে মোক মাতি দি পেলাই বহুত প্ৰশংসা কৰিছে আৰু আগামী দিনত যদি কিবা কৰিবলগীয়া থকা হয় তেন্তে আমাৰ স্কুলৰ NSS ইউনিটৰ ভলিউণ্টাৰবিলাকক বিচাৰিব বহুত অভিজ্ঞতা লাভ কৰিলোঁ ইয়াৰ পৰা সমাজৰ পৰা কিছুমান কথা জানিব পাৰিলোঁ আৰু যদি মই এই সুবিধা মই য'ত মানে এডমিশ্যন লওঁ তাতে যদি পাওঁ এই সুবিধাটো মই গ্ৰহণ কৰিবলৈ খোজোঁ মই এইখন স্কুলত 2024 চনত ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছিলোঁ তাৰ পৰাই মই এইখন স্কুলত NSS ইউনিটৰ লগত জড়িত এজন হিচাপে ইয়াৰ লগত জড়িত হৈ মই বহুত নিজকে আনন্দিত অনুভৱ কৰিছোঁ আৰু নিজকে বহুত পাৱাৰফুল অনুভৱ কৰিছোঁ ইয়াৰ লগত জড়িত হৈ মই বিভিন্ন ধৰণৰ কাম কাজ কৰিছোঁ যেনেকৈ আমি ৰিন'ভেশ্যনৰ ওপৰত আমি আমাৰ ওচৰ চুবুৰীয়া গাঁৱত আমি কিছুমান চাৰ্ভে কৰিব গৈছিলোঁ তাত যাই মানে মানুহৰ লগত কেনেকৈ আমি বিহেভিয়াৰ কৰিব লাগে সেই তাৰ বিষয়ে জানিছিলোঁ আৰু আমি আমাৰ ওচৰৰে স্কুলত এলপি স্কুলবিলাকত আমি গৈছিলোঁ তাত গৈ আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছিলোঁ চিত্ৰাংকন প্ৰতিযোগিতা তাত আমি মানে বহুতো ধৰণৰ কাম কৰিছে বহুত ভাল লাগিছিল আৰু মই আগামী 2 বছৰত NSS ইউনিটত জিলা হায়াৰ ছেকেণ্ডাৰীৰ পৰা নিজকে নিযুক্ত কৰিছিলোঁ NSS ইউনিটত যোৱা 2 বছৰে বহুখিনি অভিজ্ঞতা হ'ল আমি অইন শিক্ষানুষ্ঠানবোৰত কাৰ্যসূচী কৰিছিলোঁ কিছুমান প্ৰতিযোগিতা কৰিছিলোঁ যিবোৰত আমি বুজিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিলে কনফিডেণ্ট ফিল কৰে বা হেপী ফিল কৰে চিত্ৰাংকন প্ৰতিযোগিতা কৰোঁতে সিহঁতক আমি পুৰস্কাৰ প্ৰদান কৰিছিলোঁ যাৰ ফলত কিছুমান শিশুৰ ভিতৰত লুকাই থকা নিজৰ ক্ৰিয়েটিভিটি ওলাই আহিছিল আমাৰ ওচৰ চুবুৰীয়াবোৰত আমি ছাৰ্ভে কৰিছিলোঁ কিছুমান আমি তাৰ দ্বাৰা লাভান্বিত হৈছোঁ যে আমি কথা ক'ব শিকিছোঁ সমাজৰ কথা কোৱাৰ স্কিলটো পাইছোঁ আমি